আজি আচলতে এই লোকাই গাঁও পঞ্চায়তৰ পৰা আমি আকৌ যাম আমাৰ আন এখন অন্তিম গাঁও পঞ্চায়ত, সেইখন হৈছে কি যে মাৰৈ আৰু দুমুনিচিপি। তাত আমি আমাৰ এই ৰাইজৰ প্ৰতিনিধি ৰাইজৰ সমাধান শীৰ্ষক আমাৰ যিটো যাত্ৰা, এই যাত্ৰা সম্পন্ন কৰাৰ পাছত আমি গোটেইটো সমষ্টিত আমি ২৬টা পঞ্চায়তত আজি আমি আমাৰ যিসকল পঞ্চায়তৰ কাৰ্যকৰ্তা আৰু যিসকল নেকি আমাৰ দলীয় কাৰ্যকৰ্তা সকলোকে একগোট কৰি স্থানীয় ৰাইজক লৈ আমি আমাৰ ভৱিষ্যতে যিটো নেকি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ এটা সুন্দৰ আঁচনি, এটা সুন্দৰ চিন্তা, সেয়া হৈছে কি যে ভাৰতবৰ্ষৰ আহি আছে এতিয়া কি যে স্বাধীনতাৰ যি বৰ্ষ, সেই বৰ্ষটো হৈছে কি যে ২০৪৭ চন। এই ২০৪৭ চনত আগতেই তেখেতে এটা নতুন আঁচনি, যিটো আঁচনি আমাৰ এনৰেগাৰ সমকক্ষ আৰু তাতকৈ অতি সুন্দৰভাৱে যাতে সকলো আমাৰ ৱাৰ্ড পঞ্চায়তৰ সকলো ৱাৰ্ড যাতে আমি কি কৰিব পাৰোঁ যে অন্ততঃ ৪-৫ বছৰৰ ভিতৰতেই আমি সুন্দৰকৈ নিৰ্মাণ কৰাৰ কাৰণে, উন্নত কৰাৰ কাৰণে কিছুমান সুন্দৰ সুন্দৰ বিন্দু আমাক দিছে। আৰু সেই মৰ্মে আমি সাজু হৈছোঁ চিপাঝাৰ সমষ্টি, যাতে আমি আমাৰ এই ৫ বছৰীয়া কাৰ্যকালৰ সময়তেই প্ৰত্যেকটো আমাৰ ৱাৰ্ডেই যাতে যিমানবোৰ সমস্যা আছে, ৰাস্তা ঘাটকে আদি কৰি অন্যান্য আমাৰ মঠ মন্দিৰ বা অন্যান্য আমাৰ স্কুল বা আমাৰ যিবোৰ আমাৰ উপাসনাস্থলী, সকলো ক্ষেত্ৰতেই আমি কাম কৰিবৰ কাৰণে আমি কি কৰিছোঁ, এটা ৰোড মেপ প্ৰস্তুত কৰিছোঁ। আৰু প্ৰতিটো পঞ্চায়তত যাতে আমি প্ৰত্যেকে পঞ্চায়তৰ যিসকল মানে আমাৰ নিৰ্বাচিত প্ৰতিনিধি আছে আৰু যিসকল আমাৰ কাৰ্যকৰ্তা আছে, কাৰণ আপোনালোকে জানি ভাল পাব যে চিপাঝাৰ সমষ্টিটোত আমাৰ যেনেকৈ সাংসদগৰাকী যেনেকৈ বিজেপি, একেধৰণে আজি মই বিজেপি, আকৌ আপোনালোকে জিলা পৰিষদখনৰ সদস্যসকলো বিজেপি, আকৌ আমাৰ AP মেম্বাৰসকলো মানে আমাৰ বিজেপি, আৰু আমাৰ যিসকল পঞ্চায়তৰ প্ৰতিনিধি আছে সেইসকলো আমাৰ বিজেপি। গতিকে এই ধৰণে যিটো নেকি আমাৰ মানে ত্ৰিবল চৰকাৰ, ত্ৰিবল ইঞ্জিন, এই ত্ৰিবল ইঞ্জিনটো যিহেতু আমাৰ ভাৰতীয় জনতা পাৰ্টি হ'ল, সেইকাৰণে আমি কাম কৰাটো বহু ধৰণৰ সুবিধা আহি পৰিছে। গতিকে আমি সমগ্ৰ সকলো ৰাইজকে কৈছোঁ, প্ৰতিটো পঞ্চায়ততে আপোনালোকে এই ৩টা বা 5টা বছৰ আপোনালোকে আমাক সহায় কৰক আৰু প্ৰত্যেকগৰাকী আমাৰ যি নিৰ্বাচিত প্ৰতিনিধি, সেই প্ৰতিনিধিসকলক সহায় কৰক। তেতিয়া আমি কি কৰিব পাৰিম, তেতিয়া আমি যিকোনো প্ৰকাৰে আমি তেওঁলোকক কি কৰিব পাৰোঁ, সুসম্বৃদ্ধ কৰিব পাৰিম। গতিকে আজি আমি যি ধৰণে এটা আশা কৰিছোঁ, মই আমাৰ সংবাদদাতাসকলক অনুৰোধ কৰিছোঁ, আজি আমাৰ অন্তিম এই মানে কাৰ্য, আপোনালোকৰো যিহেতু নিজৰ নিজৰ ঘৰ চিপাঝাৰতেই, গতিকে আপোনালোকৰো চিপাঝাৰৰ বাসিন্দা হিচাপে আমি যি এটা মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ বা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো নেকি অগ্ৰগতি বা উন্নয়নৰ যিটো ৰেখা, সেই ৰেখাডাল যাতে আমি সুন্দৰভাৱে অংকন কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ সহযোগিতা কামনা কৰি মোৰ অনুভৱ ইমানতে সামৰিছোঁ।